নমস্কাৰ লাৰ্ণ অল জিকে ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনালোঁ। ভিডিঅ'টি আৰম্ভণি কৰাৰ আগতে সকলোকে বিনম্ৰতাৰে অনুৰোধ জনালোঁ, আপুনি যদিহে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই বা আপুনি যদি আজি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ভিজিট কৰিছে, অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আমাৰ চেনেলৰ ভিডিঅ' নিজৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকো আমাৰ চেনেলৰ ভিডিঅ'ৰ দ্বাৰা উপকৃত হয়। আমাৰ চেনেলত সাধাৰণতে সাধাৰণ জ্ঞানৰ প্ৰশ্ন আলোচনা কৰা হয় আৰু এইবিলাক অতিকৈ গুৰুত্বপূৰ্ণ। সকলো ধৰণৰ এক্সামৰ বাবে আমাৰ চেনেলৰ ভিডিঅ' অতি প্ৰয়োজনীয় আৰু এইবিলাক চালে আপোনালোক নিশ্চয় উপকৃত হ'ব পাৰিব। আজিৰ ভিডিঅ'টিত আমি অসম পুলিচৰ AB, UB আৰু SI পদৰ বাবে হ'বলগীয়া পৰীক্ষাৰ বাবে আমি সাধাৰণ জ্ঞানৰ কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টি ভালদৰে শেষলৈকে চাব। আহক এতিয়া আমি পলম নকৰি আজিৰ ভিডিঅ'টি আৰম্ভণি কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন, Who was the first martyr of Sipahi Mutiny? Answer, মংগল পাণ্ডে। চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন আছিল? শুদ্ধ উত্তৰটো হ'ল মংগল পাণ্ডে চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ আছিল। নেক্সট question number 2. When did Quit India movement occur? ভাৰত ত্যাগ আন্দোলন কেতিয়া হৈছিল? এনচাৰ 1942। 1942 চনত ভাৰতবৰ্ষত ভাৰত ত্যাগ আন্দোলন হৈছিল। Next question number 3. Who built Taj Mahal? তাজমহল কোনে বনাইছিল? এনচাৰ, মোগল সম্ৰাট শাহজাহান। মোগল সম্ৰাট শাহজাহানে তাজমহল বনাইছিল। Next question number 4. Who was the first Prime Minister of India? ভাৰতবৰ্ষৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? এনচাৰ, জৱাহৰলাল নেহেৰু। জৱাহৰলাল নেহেৰু ভাৰতবৰ্ষৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল। Next question number 5. What is the full form of WHO? WHOৰ সম্পূৰ্ণ অৰ্থ কি? এনচাৰ, ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন, অৰ্থাৎ বিশ্ব স্বাস্থ্য সংস্থা। WHOৰ ফুল ফৰ্ম হ'ল ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন। Next question number 6. Who invented television? অৰ্থাৎ টিভি কোনে আৱিষ্কাৰ কৰিছিল? এনচাৰ, জন লগি বেয়াৰ্ড। জন লগি বেয়াৰ্ডে টিভি আৱিষ্কাৰ কৰিছিল। Next question number 7. When was the First World War began? প্ৰথম বিশ্বযুদ্ধ কেতিয়া আৰম্ভণি হৈছিল? এনচাৰ, 1914। 1914 চনত প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হৈছিল। Next question number 8. Who is known as the father of modern India? ভাৰতবৰ্ষৰ নৱজাগৰণৰ পিতৃ বুলি কাক জনা যায়? এনচাৰ, ৰাজা ৰামমোহন ৰায়। ৰাজা ৰামমোহন ৰায়ক ভাৰতৰ নৱজাগৰণৰ পিতৃ বুলি জনা যায়। Next question number 9.
হু ফৰ্ম আজাদ হিন্দ ফৌজ? আজাদ হিন্দ ফৌজৰ জন্মদাতা কোন আছিল? এনচাৰ সুভাষ চন্দ্ৰ বোস। সুভাষ চন্দ্ৰ বসু আজাদ হিন্দ ফৌজৰ জন্মদাতা আছিল। নেক্সট কুৱেশ্যন নম্বৰ 10, হু ইজ ন'ন এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান আনৰেষ্ট? এনচাৰ বাল গংগাধৰ তিলক। বাল গংগাধৰ তিলক is also known as the father of Indian unrest. Next question number 11. Who wrote Bande Mataram? Bande Mataram গীতটো কোনে ৰচনা কৰিছিল? এনচাৰ বংকিম চন্দ্ৰ চেটাৰ্জী। বংকিম চন্দ্ৰ চেটাৰ্জীয়ে বন্দে মাতৰম ৰচনা কৰিছিল। Next question number 12. Odissi is a classical dance of which state? Odissi কোন ৰাজ্যৰ সংগীত ক্লাছিকেল ডেন্স হয়? এনচাৰ উৰিষ্যা। Next question number 13. Where is the headquarter of SAARC? SAARCৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? এনচাৰ কাঠমাণ্ডু। SAARCৰ মুখ্য কাৰ্যালয় কাঠমাণ্ডুত অৱস্থিত হয়। Next question number 14. What was the name of the first Indian bank? ভাৰতবৰ্ষৰ প্ৰথমটো বেংকৰ নাম কি আছিল? এনচাৰ বেংক অফ হিন্দুস্তান। বেংক অফ হিন্দুস্তান আছিল ভাৰতৰ প্ৰথম বেংক। Next question number 15. Who won the USA President Election 2024? আমেৰিকা যুক্তৰাষ্ট্ৰৰ 2024 চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত কোনে জয়লাভ কৰিছিল? এনচাৰ ডোনাল্ড ট্ৰাম্প। ডোনাল্ড ট্ৰাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয় লাভ কৰিছিল। ভিডিঅ'টি ইমানেই। ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ জনাইলোঁ।